হয়, যিখন ৱাকফ বোৰ্ড গঠন হৈছিল সংবিধানৰ সময়ত আমাৰ হাতত দুটা চইচ আছিল। ভাৰতবৰ্ষখন আমাৰ ধৰ্মনিৰপেক্ষ হ'ব বা ইছলাম ধৰ্মৰ যিসকলে বিচাৰে তেওঁলোকে পাকিস্তান লৈছিল। ভাৰতবৰ্ষত পাকিস্তানত থকাতকৈ বেছি মুছলমান সম্প্ৰদায়ৰ মানুহে ভাৰতবৰ্ষত বাস কৰিবলৈ সেই সময়ত ইচ্ছুক হৈছিল আৰু তেওঁলোকৰ কিছুমান সম্পত্তি মুছলিম পাৰ্চনেল ল অনুসৰি সামাজিক কাম কাজৰ বাবে, তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ শিক্ষা দীক্ষাত পিছপৰাসকলক সহায় কৰাৰ বাবে এই কিছুমান সম্পত্তি যদি কোনোবাই দান দিব বিচাৰে সেই দানখিনি তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰাৰ কথা আছিল। স্বাস্থ্যৰ কমিটিৰ প্ৰতিবেদন অনুসৰিও ভাৰতবৰ্ষত 1.2 লাখ কোটি টকাৰ এনেকুৱা ধৰণৰ সম্পত্তি আছে আৰু সেইবিলাক গোটেইবিলাক যোৱা সময়ছোৱাত যি শেহতীয়া সংশোধন আছিল বিলৰ 1995 চনত মুছলিম ৱাক প্ৰপাৰ্টি বিল UPA চৰকাৰ সময়ত হৈছিল। এতিয়া বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে, ইছলাম ধৰ্মৰ এই পাৰ্চনেলৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰী হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাক প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে, যিটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী। আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছোঁ আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে, এই যেন অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে, যিটো অসাংবিধানিক প্ৰকৃততে। পঞ্চায়ত নিৰ্বাচনৰ বাবে যোৱাকালি ভূপেন বৰা ডাঙৰীয়াই কিছুমান গাইডলাইন দিছে, সেইখিনি ফ'ল' কৰা হ'ব আৰু অন্য কেতবোৰ ৰাজনৈতিক দলেও কৈছে কংগ্ৰেছৰ লগত একেলগে যুঁজ দিম, সেইখিনিও নিশ্চিতভাৱে আদৰণীয় আৰু আমি এনেকৈ আগবাঢ়িম। মোৰ সমষ্টিত ইতিমধ্যে যদি কোনোবাই আসন বিচাৰিছিল আমি সেইখিনি বুজা পৰা কৰি ভাগ কৰি লৈছোঁ। মানে জিলা পৰ্যায়ত মিত্ৰতাটো থাকিব? আগতে সেইটো ঘোষণা কৰিছিল, সেই গতিকে জিলা পৰ্যায়তে স্থানীয়ভাৱে যদি কংগ্ৰেছৰ সদস্যসকলে সমিতিসমূহে তেওঁলোকৰ স্থানীয় সমিতিৰ লগত বুজা কৰে তেনেহ'লে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তাত আপত্তি কৰিব লগা একো নাথাকে বুলি কৈছিল। সেই কথাত এতিয়াও আমি একেই স্থিতিতে আছোঁ। এইবাৰ আমি সেই গতিকে খুব ভালকৈ প্ৰচাৰ চলাব লাগিব, ঘৰে ঘৰে যাব লাগিব, প্ৰাৰ্থীজনে নিজে প্ৰতিজন ভোটাৰৰ লগত তেওঁৰ পৰিচয় হ'ব লাগিব, কাৰণ চৰকাৰে এইবাৰ যিটো চিম্বলৰ ভিত্তিত খেলোৱা হয় তৃণমূল পৰ্যায়ৰ ৱাৰ্ড সদস্য, তাত দলীয় চিম্বল নিদিওঁ বুলি কৈছে প্ৰথম কথা। দ্বিতীয় কথা, যিটো আগতে পঞ্চায়তৰ সভাপতিজন পোনপটীয়াকৈ নিৰ্বাচন হৈছিল, এইবাৰ সেইটো নহ'ব, সদস্যসকলৰ মাজৰ পৰা এজন হ'ব পাৰিব আৰু যিবিলাক আঁচনিৰ কথা আপোনালোকে গম পাইছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ঘৰ দিয়াৰ কথা ক'লে, প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ অসমলৈ আহিছে, তাৰ বাবে তেখেতসকলে ৰাষ্ট্ৰীয় গ্ৰাম্য যি জীৱিকা এটা মিছন আছে, এই মিছনৰ জীৱিকা সখী পশুসখীসকলক ঘৰৰ জিঅ'টেক কৰিবলৈ লগাই দিছে আৰু 15,000 টকা দিব সেই মহিলাসকলক। এইটো কৰিবলৈ গৈ তেওঁলোকে এক প্ৰকাৰেৰে সেই মহিলা সখীসকলক প্ৰভাৱিত কৰি বিজেপিক ভোট দিবলৈ টোপ দিছে নিৰ্বাচনী, কাৰণ ভাৰতবৰ্ষৰ অন্যবিলাক ৰাজ্যত এটা এপ দিছে কেন্দ্ৰীয় ৰুৰেল ডেভেলপমেণ্ট বিভাগৰ ফালৰ পৰা, যাৰ যোগেদি কাৰোবাক যদি ঘৰ লাগে তেওঁ নিজৰ ঘৰৰ সন্মুখত থিয় হৈ নিজৰ ঘৰৰ ফটোখন আপলোড কৰিব পাৰে আৰু সেই ডেটাটো কেন্দ্ৰীয় ছিষ্টেমত যায়, তাৰপিছত ঘৰৰ বিষয়ে গোটেই কথাখিনি আৰম্ভ হয়। এতিয়া মুখ্যমন্ত্ৰীয়ে সেই কথাটো ঘোষণা কৰিলে, কিন্তু অসমৰ ক্ষেত্ৰত এপটো মুকলি কৰি দিয়া নাই। আমাৰ অসমৰ হিতাধিকাৰীসকলক তেওঁ এই ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ জীৱিকা সখীসকলৰ যোগেদি বান্ধি থৈছে, যাতে তেওঁলোকৰ হতুৱাই ভাটৌৱে কোৱা দি কোৱাব পাৰে যে বিজেপিক ভোট দিব লাগে। অৰুণোদয়ৰ ক্ষেত্ৰত সেইটো হ'ল, আপোনালোকে দেখি আছে। সেই গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ কৰিলে সেয়া
ৰাজনৈতিকভাৱে প্ৰভাৱগ্ৰস্ত নিৰ্বাচন হ'ব, ফ্ৰী এণ্ড ফেয়াৰ নহয়। তথাপিতো তাৰ মাজতো আমি নিশ্চিতভাৱে ঔষধৰ মূল্য বৃদ্ধি হৈছে, টল টেক্স বৃদ্ধি হৈছে, খাজনা বৃদ্ধি হ'ল, স্মাৰ্ট মিটাৰ হ'ল, নিবনুৱা সমস্যা ভয়াৱহ হৈছে, এই কথাবিলাক ৰাইজৰ ওচৰত লৈ যাম। আৰু ব্যক্তিগত 1200-1300 টকাতকৈ যে অসমৰ সামগ্ৰিক উন্নয়নটো বেছি প্ৰয়োজনীয়, খেতিপথাৰত পানী নাই, কৃষকে কেনেকৈ খেতি কৰিব, এইবিলাক কথা আমি ৰাইজৰ ওচৰত লৈ যাবলৈ চেষ্টা কৰিম। আৰু ৰাইজৰ যিটো বিবেক বুদ্ধি তাৰ ওপৰত আমি আশাবাদী। এইবিলাক ৰাজনৈতিক কথা, এইবিলাক আৰু বিশেষ মন্তব্য নিদিওঁ। মোৰ মুখত তেনেকুৱা কথা নাহে। কংগ্ৰেছ বিদায় দি তেওঁলোকে কি কৰিব বিচাৰিব? তেওঁলোকে গোটেই অসুৰৰ ৰাজত্ব চলাব বিচাৰিব নেকি? সেইটো সুধিব লাগিব। কাৰণ অসুৰক কণ্ট্ৰল কৰিবলৈ কিবা কিবি ব্যৱস্থা থাকে, নহয় জানো? এতিয়া যে এই আমি পূজা পাতল কৰোঁ আমাৰ অশুভ শক্তিবিলাক নাইকিয়া কৰিবলৈ, যিটো দলতে অশুভ শক্তি থাকে, দেৱী এতিয়া বন্দনা চলি আছে, অশুভ শক্তিবিলাক নাইকিয়া হওক, মই সেইটোৱে পোৱা প্ৰাৰ্থনা কৰিছোঁ। মই দলগতভাৱে নকওঁ, কাৰণ বিজেপি দলৰ এজন বুথ সভাপতিৰ এটা টেপ আপোনালোকৰ কোনোবা চেনেলে ভাইৰেল কৰিছে। তাত কৈছে মোৰ দলৰ মানুহক মই দিম। এই কথাবিলাকে জানো আমাৰ অশুভ শক্তি নহয়? তেওঁ অসম চৰকাৰখন আছে ৰাইজৰ সেৱা কৰিবলৈ, যি দলতে ভোট নিদিয়ক সেইটো অধিকাৰ। আৰু তেওঁলোকে যদি গণতন্ত্ৰৰ পক্ষত আছে, তেওঁলোকে কাক কোনে ভোট দিছে চাব নালাগে। আঁচনিখন যাৰ কাৰণে আহিছে সেইটোৱে মহাত্মা গান্ধীয়ে কোৱাৰ নিচিনাকৈ চাব লাগে। সেইটো নকৰি যদি ৰাজনৈতিক হস্তক্ষেপ কৰে, তেতিয়াহ'লে ৰাইজে হাও দিব এই দলটোক। সেই গতিকে তেওঁলোকে যিমানেই যি নকৰক, হাও দিলে মানে তো মই দেৱতাৰ ধ্বংস হোৱা শুনা নাই, অসুৰৰ ধ্বংস হোৱাই শুনিছোঁ। এই গতিকে কোন অসুৰ নিজে ওলাই যাব আৰু কি হ'ব গম পাইছে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।